অকল ৰাজনৈতিক স্বাৰ্থত এই কেবিনেটে যি সিদ্ধান্ত ল'লে আচলতে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু মেৰু বিভাজন কৰাৰ কাৰণে এই সিদ্ধান্তটো ল'লে। কাৰণ মুছলমানসকলৰ গোমাংসটো বাধ্যতামূলক নহয়। খালে যে ধৰ্মত কিবা আঘাত সানিব, নাখালে যে কিবা হ'ব, খালে কিবা হ'ব, এইটো আচলতে সংবিধানে দিছে প্ৰতিজন নাগৰিকে কি খায় কি নাখায়, কোন মানুহে কি খাব কি নাখাব, এইটো সংবিধানে দিছে। আচলতে সংবিধানটো হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ভৰিৰে মোহাৰি বিভিন্ন সিদ্ধান্ত জাপি দিব বিচাৰি আছে। অসমত তেওঁলোকে কোনো এটা কাম কৰিব নোৱাৰিলে। গৰাখহনীয়া ৰোধ কৰাৰ যি প্ৰতিশ্ৰুতি আছিল সেয়া সমাধান কৰিব নোৱাৰিলে। বানপানীৰ একো নহ'ল, মূল্যবৃদ্ধিৰ একো নহ'ল, চিলিণ্ডাৰৰ দাম নকমিল, তেওঁলোকৰ 15 লাখ টকাও আমি নাপালোঁ। তেওঁলোকৰ যি 100 এবুৰি প্ৰতিশ্ৰুতি চাকৰিৰ ক্ষেত্ৰত সেইবোৰ একো এটা নকৰি অকল হিন্দু মুছলমানৰ খেল খেলিবলৈ মাজে সময়ে এই সিদ্ধান্ত লয়। ইতিমধ্যে এই গোমাংসক লৈ বিভিন্ন ৰাজনীতি পাৰ কৰিলে। সন্মুখত যি বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচন তাক পাৰ কৰিবলৈ আকৌ অসমখন উত্তপ্ত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই এক কুটিল ষড়যন্ত্ৰ ৰচনা কৰিছে। আচলতে মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে হিমন্ত বাবা, তোমাৰ যদি হিম্মত আছে, তুমিতো বহুত ডাঙৰ লিডাৰ এতিয়া ভাৰতবৰ্ষৰ, তোমাৰ যদি হিম্মত আছে অসমত তুমি ড্ৰাগছ বন্ধ কৰি দেখুওৱা, মদ বন্ধ কৰি দেখুওৱা, জুৱা বন্ধ কৰি দেখুওৱা। তোমালোকৰ গৃহ বিভাগৰ নেতৃত্বত আজি গোৱা চলিছে, প্ৰতিটো মেলাত জুৱা চলিছে, ৰাজহুৱা ঠাইত মদ খাই মাতাল হৈ ঘূৰি ফুৰিছে। আৰু আটাইতকৈ প্ৰতিজন অসমৰ অভিভাৱকসকলে দিনে নিশাই চিন্তা কৰিব লগা হৈছে তোমালোকৰ চৰকাৰী ফোপোলা স্বৰূপ উদঙাই একাংশ দুৰ্নীতিগ্ৰস্ত ব্যক্তিয়ে অৰ্থ ল'বৰ কাৰণে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে আৰু অভিভাৱকসকলক চিন্তিত কৰি পেলাইছে। সেই যে আটাইতকৈ ভয়াৱহ ভয়ংকৰ ড্ৰাগছ তুমি অসমত কেনেকৈ বন্ধ কৰিব পৰা যায় সেই কথা চিন্তা চৰ্চা কৰা। কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত আজি আদানী এয়াৰপোৰ্ট কিয় বনালে তাতো ৰহস্য আছে। সমগ্ৰ ভাৰতবৰ্ষ অসম যে ড্ৰাগছে ছানি ধৰিছে তাত তোমালোকে কি পদক্ষেপ ল'লা সেই কথা চিন্তা কৰা। গতিকে এইবোৰ সস্তীয়া, আচলতে আছুৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই যি কথা কৈছে যে অসমত কৰিবলৈ ভাবিবলৈ পাতিবলৈ বহু কাম আছে, সেই সস্তীয়া কথা বাৰ্তাবোৰ আৰু ধৰ্মীয় মেৰু বিভাজনৰ যি ৰাজনীতি তোমালোকে চলাই আছা সেয়া বন্ধ কৰা। অসমৰ ৰাইজে তোমালোকক ভাল পাব, অন্যথা অসমৰ ৰাইজে তোমালোকক বয়কট কৰি 26ত নতুন চিন্তা কৰি নতুন চৰকাৰ আনিবলৈ চেষ্টা কৰিব। আচ্ছা, গোমাংসলৈ দীৰ্ঘদিনে এক বিতৰ্ক চলি আছে। আচলতে ধৰ্মত ক'তো লিখা নাই গোমাংস আমি খাব লাগিব মুছলমানসকলে, এইটো ধৰ্মীয় কোনো কথা নহয়, এইটো খাদ্যাভাসৰ কথা। সংবিধানে অধিকাৰ দিছে কোনে কি খাব, এইটো হিমন্ত বা হিমন্তৰ পৰিয়ালে হিমন্তৰ কেবিনেটে ঠিক কৰা কথা নহয়। আচলতে সংবিধান আছে ভাৰতবৰ্ষত, সেই সংবিধান মতে আমাৰ প্ৰতিজন ভাৰতীয় আমি চলি আছোঁ। তাত সংবিধানখনক বাৰে বাৰে ভৰিৰে মোহাৰি এই হিমন্ত বিশ্ব শৰ্মা নামৰ এই বস্তুটোৱে যি কৰিব বিচাৰিছে আচলতে ইয়াত সমন্বয়ৰ এক ব্যাপক ব্যাঘাত জন্মাৰ পৰিৱেশ এটা সম্ভাৱনা আছে। গতিকে অসমখনৰ সমন্বয় ৰক্ষাৰ স্বাৰ্থত প্ৰতিটো দল সংগঠন প্ৰতিজন অসমীয়াই আমি একত্ৰিতভাৱে এই খাদ্যবস্তুক লৈ লাগি থাকিব নালাগে। আমি কেনেকৈ উন্নয়ন কৰিব পাৰোঁ, অসমখনক বিশ্বৰ দৰবাৰত কেনেকৈ উজ্বলাই তুলিব পাৰোঁ, হাতে কামে এইবোৰ কাম আমি কৰিব লাগে। গতিকে এই সস্তা কথাবোৰ বাদ দিব লাগে। কোনো লাভৱান নকৰে। অসম আজি বহু শিক্ষিত হ'ল। আগৰ দিনত অসমত যে শিক্ষাৰ পাৰ্চেণ্টেজ এতিয়া বহুত ঊৰ্ধত হ'ল। প্ৰতিটো কুটিল ষড়যন্ত্ৰ প্ৰতিজন অসমীয়া ৰাইজে বুজি পায়, প্ৰতিজন ধৰ্মাৱলম্বী প্ৰত্যেক ধৰ্মাৱলম্বী মানুহে বুজি পায় যে হিমন্তই আচলতে কৰিব বিচাৰিছে কি। গতিকে হিমন্তৰ সেই কুটিল ষড়যন্ত্ৰত ভৰি নিদিয়ে। এক যি বিপ্লৱৰ সূচনা হৈছে আমাৰ, আপোনালোকে জানে বিৰোধীৰ বিজেপি বিৰোধী এক বিপ্লৱ যি আৰম্ভ হৈছে, সেই বিপ্লৱৰ ঢৌত হিমন্ত ভাহি উঠি ব্ৰহ্মপুত্ৰ নদীত পৰিব। এই বিষয়ে আপুনি কেনেধৰণে প্ৰচাৰ কৰিব যে এই যিটো বিষয় এই বিষয়টো লৈ আপোনালোকৰ স্থিতি কি হ'ব? এই গোমাংস বিষয়টো লৈ চাওক, আমাৰ স্পষ্ট ধাৰণা, আমি সংবিধান মতে চলা মানুহ। আমাৰ দল সংবিধান মতে চলা দল, গণতান্ত্ৰিক দল। ইয়াতে খাদ্যাভাসক লৈ আমি কোনে কি খাব বাধা দিবও নাযাওঁ, কোনোবাক জোৰ কৰিবলৈ নাযাওঁ। আমি স্বাধীনভাৱে স্বাধীন দেশৰ নাগৰিক সকলোকে চলিবলৈ আহ্বান জনাম।